জয় মা চামুণ্ডা। কাইলৰ পৰা নৱৰাত্ৰিৰ আৰম্ভণি। নৱৰাত্ৰিৰ ভিডিঅ' আৰু মহালয়াৰ ভিডিঅ' আচলতে 2-3 দিন 4 দিন আগতে দিবলগীয়া, কিন্তু এইকেইদিন অসমৰ যি পৰিস্থিতি তাৰ ওপৰত ভিত্তি কৰি সঁচা কথা ক'বলৈ গ'লে মানে ভিডিঅ' কিবা বনাবলৈ মন যোৱা নাই। এতিয়া বেলেগ ক্ৰিয়েটৰবিলাকক দেখা পাইছোঁ যে তেওঁলোকে বেছিকৈ ভিডিঅ'হে বনাইছে, কিন্তু মোৰ মানে মন যোৱা নাই। ৰাতিপুৱাৰ পৰা ৰাতিলৈকে, ৰাতি 3-4 বজালৈকে, কেতিয়াবা 5টা বজালৈকে অকল এইবিলাক বস্তুৰ লগতে ব্যস্ত হৈ আছোঁ। জুবিনদাৰ যি মৃত্যুৰ কাহিনী বা ৰহস্যবিলাক লাহে লাহে এতিয়া উদ্ঘাটিত হ'বলৈ ধৰিছে, সেইবোৰকে লৈ পেলাই আলোচনা, ৰাতিপুৱাৰ পৰা ৰাতিলৈকে তেখেতৰে আলোচনা, তেখেতৰে অকল নিউজ চাই কটাইছোঁ এইকেইদিন। আৰু ৰাতি সঁচা কথা ক'বলৈ গ'লে যোৱাকালিতো আমি প্ৰায় 4:30 মানলৈকে সাৰে আছিলোঁ। গতিকে এই বস্তুবিলাক চাই আৰু যেতিয়া এজন ব্যক্তি বয়সস্থ হৈ পেলাই নিজৰ ধৰক বৃদ্ধা অৱস্থাত ঢুকায়, বা এজন ব্যক্তি যদি হস্পিটেলত এডমিট হৈ আছে, বা আমি গম পাইছোঁ যে ব্যক্তিজনৰ অকণমান স্বাস্থ্য ঠিক নহয় বা নৰিয়াত পৰি আছে, তেনেকুৱা অৱস্থাত মৃত্যু হ'লে মানুহৰ অকণমান, মৃত্যু চিৰন্তন সত্য, সেইটো আজি নহয় কাইলৈ সকলোৰে মৃত্যু হ'ব। আজি মই কথা পাতি আছোঁ, হয়তো ময়ো কাইলৈ থাকোঁ নে নাথাকোঁ ঠিক নাই, কিন্তু মৃত্যু যেতিয়া এনেকুৱা ধৰণৰ হয়, আৰু যিমানখিনি বাৰ্তা আমি ফেচবুক বা এইবিলাক ৱেব পৰ্টেল হওক বা নিউজৰ জৰিয়তে আমি যিমানখিনি এতিয়ালৈকে বাৰ্তা লাভ কৰিছোঁ, প্ৰত্যেকটো বস্তুৱে কিবা যেন আধাৰুৱা নিচিনা লাগি আছে, যেন প্ৰত্যেকটো বস্তুতে আধাখনীয়া কিবা বস্তু এটা সোমাই আছে, তেনেকুৱা যেন লাগি আছে। আৰু সেইটো মোৰে নহয়, অসমৰ হয়তো প্ৰত্যেকজন ব্যক্তিৰে লাগি আছে। ভিডিঅ'ৰ ক্লিপবিলাক, ভিডিঅ'ৰ যিবিলাক ক্লিপ আমি দেখা পাইছোঁ, সেই ক্লিপবিলাক ইটোৰ লগত সিটো কিবা সংগতি স্থাপন কৰিবলৈ অকণমান মানে আধাখনীয়া নিচিনা হৈ আছে। মানে কিছুমান ক্লিপ ধৰক নাই, কিছুমান এতিয়া এই পানীৰ যে তলত গ'ল, কি যে খেল দেখুৱালে, তাৰপৰা যে এটা ভিডিঅ' দেখুৱাইছে পানীৰ তলৰ ওপৰলৈ উলিয়াই আনা, তো তলত কিমান দেৰি থাকিলে, তলত কি খেল খেলিলে, কি ড্ৰাইভ কৰিলে, সেইবোৰ কিবা যে দি আছে, সেই তাৰ কোনো ধৰক তথ্য নাই। আকৌ এটা ভিডিঅ' যিটো দেখুৱাই আছে, সেইটো অলপ টাইমৰ কাৰণে যে পানীত পৰে, জীৱন ৰক্ষা টিউবটো যে ধৰিবলৈ লওঁতে ধৰক হাতখন আঁতৰ খাই যায়, সেইটোৱে আকৌ অলপ বেলেগ ধৰণৰ মানে কথা কয়। গতিকে সেই গোটেই বস্তুবিলাকে সকলোৰে মনতে আমনি কৰিছে, অসমীয়া হিচাপে আমাৰ মনত আমনি কৰিছে। গতিকে ভিডিঅ' বনাবলৈ মন নাই যদিও, যিহেতু নৱৰাত্ৰিৰ আৰম্ভণি কাইলৰ পৰা, দেৱী মা অলৰেডি মহালয়াৰ দিনা নামিছে, আৰু মই আশা ৰাখিছোঁ এইবাৰ নৰ্মেলি যেনেকৈ আমি দেৱী মাৰ সাধনাত ব্যস্ত থাকোঁ, এইকেইদিন কবচ তাবিজ বনোৱা কৰ্মত যেনেকৈ ব্যস্ত থাকোঁ, তেনেকৈ এইবাৰো ব্যস্ত থাকিম, কিন্তু এইবাৰ আৰু এটা গুহাৰি মাৰ ওচৰত লগাম, যাতে সেই আত্মাটোৱে শান্তি লাভ কৰে, মাৰ চৰণত যাতে জুবিন দাই স্থান পায়। আৰু লগতে এইটো বিচাৰিম, যদি নৰ্মেলি দুৰ্ঘটনাবশতঃ মৃত্যু হৈছে তেতিয়াহ'লে ঠিক আছে, আৰু যদিহে তাত কিবা ৰহস্য ভিতৰত সোমাই আছে, কোনোবাই কাৰোবাৰ লাভৰ কাৰণে বা ব্যৱসায়িক ভিত্তিত যদি এইবিলাক হৈছে, মানে ধৰক কাৰোবাৰ যদি ইয়াত কুচক্ৰ সোমাই আছে, তেতিয়াহ'লে সঁচাকৈ এইটো বৰ বেয়া কথা। আৰু মই আশা কৰিম যে এই নৱৰাত্ৰিৰ 9 দিন বা মহিষাসুৰ মৰ্দিনী মায়ে সেই লোকসকলক দণ্ডিত কৰিব, যদি এনেকুৱা হৈছে আমাৰ এই অসম ৰত্ন বা ক'বলৈ গ'লে অসমৰ সংগীতৰ জগতৰ সম্ৰাট স্বৰূপ মানুহজনক লৈ পেলাই। গতিকে তেখেতৰ আত্মাই চিৰ সদ্গতি লাভ কৰক, আৰু আকৌ ঘূৰি আহক, সেইটো এনেকুৱা এটা কণ্ঠ লৈ পেলাই আকৌ এবাৰ ঘূৰি আহক, সেইটোকে মই প্ৰাৰ্থনা কৰিছোঁ। আৰু লগতে যাতে এনেকুৱা এটা মৃত্যু হোৱাৰ পিছতো, এতিয়া কি ৰহস্যটো ধৰক আমি নাজানো, কেনেকুৱা নৰ্মেলি মৃত্যু হৈছে নে কিয়ে হৈছে, তথাপিতো মই মানে এটা মিনতি ৰাখিছোঁ, ভগৱানৰ ওচৰত গুহাৰি জনাইছোঁ, যাতে মাৰ, দেৱী মাৰ চৰণত শিৱলোকত যাতে স্থান পায়। এতিয়া আমি নৱৰাত্ৰিৰ কথা আৰম্ভণি কৰিম, কাৰণ বস্তুবিলাক বহুত পেণ্ডিং হৈ গ'ল এইকেইদিন, যদিও বা এইবিলাকত উলজি আছোঁ, তথাপিতো ভিডিঅ'ৰ কাৰণে মন গৈ আছে, কিন্তু ভিডিঅ' বনাবলৈ মন যোৱা নাই। কিন্তু নবনালে নহ'ব, নৱৰাত্ৰিৰ সময়খিনিতো ধৰক আকৌ চ'ত মাহতহে আহিব, এতিয়াতো আৰু নাহিব। গতিকে নৱৰাত্ৰিত আপোনালোকে কি কি ৰিমেডি কৰিব পাৰিব, নৱৰাত্ৰিৰ ব্ৰত আপোনালোকে যদি ৰাখিম বুলি ভাবিছে কেনেকৈ ৰাখিব, তাৰ বিষয়ে আমি আলোচনা কৰিম। নৱৰাত্ৰিৰ আৰম্ভণি হ'ব 22 ছেপ্টেম্বৰ 2025 সোমবাৰৰ পৰা। সোমবাৰৰ পৰা নৱৰাত্ৰিৰ আৰম্ভণি হোৱাটো বৰ শুভ, সেইটোত মানে ক'বলৈ গ'লে ভাল বাৰৰ পৰা যেতিয়া আৰম্ভণি হয় খুব শুভ বুলি মানা হয়। কিন্তু অসমৰ ৰাইজৰ কাৰণে এইবাৰ যিকোনো বস্তু এটা বৰ অশুভ যেন লাগিব, তথাপিতো মাৰ পূজা অৰ্চনা এইবিলাক কৰিবই লাগিব, পৰম্পৰা আমি মানে মানি চলিবই লাগিব। গতিকে এই নৱৰাত্ৰিৰ 9 দিনত আপোনালোকে যিকোনো ধনক লৈ সমস্যা হওক, মনক লৈ সমস্যা হওক, সন্তানক লৈ সমস্যা হওক, জনক লৈ সমস্যা হওক, বা যিকোনো চাকৰি বা যিকোনো ব্যৱসায় ক্ষেত্ৰৰ সমস্যা হওক, সকলো সমস্যাৰে আপোনালোকে উৰ পেলাব পাৰে। মাৰ যদি এই নৱৰাত্ৰিৰ 9 দিনত আপোনালোকে অখণ্ড জ্যোতি জ্বলাম বুলি ভাবিছে, অখণ্ড জ্যোতি জ্বলাবলৈ আপোনালোকে পিতলৰ চাকি, তামৰ চাকি, ৰূপৰ চাকি বা মাটি চাকি আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব। আৰু সেই চাকিত আপোনালোকে যদি বেছি দেৰিলৈকে তিষ্টি থকা আপোনালোকক শলিতা লাগে, তেতিয়াহ'লে আপোনালোকে কেঁচা সূতাৰ শলিতা, কেঁচা সূতাৰে আপোনালোকে ভালকৈ মেৰিয়াই বেনি গঠা নিচিনাকৈ তেনেকৈ টাইট কৰি পেলাই শকতকৈ আপোনালোকে কেঁচা সূতাৰে বনাই লওক, 2জন মানুহে ধৰি পেলাই পকাই পেলাই আপোনালোকে তেনেকুৱাকৈ শলিতা বনাই লওক। এডাল শলিতাই আপোনালোকৰ আৰামছে 1.5 পৰা 2 দিন গুচি যাব। আৰু চাকি গজৰ মাপত ডাঙৰ চাকি ল'ব, যাতে মিনিমাম 1 পোৱা আধা লিটাৰ তেল ধৰে, তেনেকুৱা চাকি ল'ব, আৰু সেই মাপতে আপোনালোকে শলিতাডাল তৈয়াৰ কৰিব।
এইবাৰ মই কলিতাৰ তেনেকৈ পেকেজ উলিয়াম বুলি ভাবিছিলোঁ তাৰপিছত এইকেইদিনৰ এইবিলাকতে মানে আৰু বিভিন্ন ব্যস্ততা নিজৰ পাৰ্সোনেল ব্যস্ততা আছিলে এবাৰ মানে কৰা নহলে তথাপি তাবিজ হওক কবচ হওক যন্ত্ৰ হওক যিকোনো ধন বৃদ্ধি যন্ত্ৰ হওক বেপাৰ বৃদ্ধি যন্ত্ৰ হওক বা ভয় নিবাৰণী যিকোনো কবচ বা তাবিজ হওক বা সৰু ল'ৰা ছোৱালীৰ দেহ ৰক্ষাৰ কাৰণে হওক নজৰ ৰক্ষাৰ কাৰণে হওক ডাঙৰ মানুহৰ দেহ ৰক্ষা বা নজৰ ৰক্ষাৰ কাৰণে হওক মোহিনী তাবিজ বা কবচ হওক আপোনালোকে সকলো ধৰণৰ যন্ত্ৰ আৰু কবচ এই সময়খিনিত আমাৰ দ্বাৰা সিদ্ধ কৰাব পাৰিব নিগেটিভ এনাৰ্জি ৰিমুভাৰৰ যিটো আমি প্ৰত্যেক দুৰ্গা পূজাতে আমি দিওঁ অল ইণ্ডিয়া ডেলিভাৰী কৰোঁ আৰু প্ৰত্যেক দুৰ্গা পূজাতে আমি মন্ত্ৰৰ দ্বাৰা সেই নিগেটিভ এনাৰ্জি ৰিমুভাৰ সিদ্ধ কৰোঁ আৰু সেই সিদ্ধ ধূনা আপোনালোকে যোগাযোগ কৰি পেলাই আমাৰ নম্বৰত অৰ্ডাৰ কৰিব পাৰিব এতিয়া আপোনালোকৰ যদি নৱৰাত্ৰিৰ ব্ৰত ৰখাৰ মন আছে তেতিয়াহলে বা অখণ্ড দীপ জ্বলোৱাৰ মন আছে তেতিয়াহলে 22 তাৰিখৰ পৰা আপোনালোকে অখণ্ড জ্যোতি আগবেলাৰ পৰা জ্বলাব লাগিব অখণ্ড জ্যোতিকো ভালকে পূজা কৰিব লাগিব মাৰো আপোনালোকে ফটো বা আপোনালোকৰ যদি সৰু মূৰ্তি আছে আগৰে বা ফটো আপোনালোকে প্ৰতিষ্ঠা কৰি পেলাই ভালকে পূজা অৰ্চনা কৰিব লাগিব এগজি ঘি চাকি আৰু এগজি তেল চাকি জ্বলালে বেছি ভাল বুলি কোৱা হয় লগতে প্ৰসাদ পানীৰ ক্ষেত্ৰত আপোনালোকে যেহেতু অসমত এতিয়া বন্ধ চলি আছে গতিকে আপোনালোকে যেনেকে যি ব্যৱস্থা হয় তেনেকে আপোনালোকে প্ৰসাদ পানীৰ ব্যৱস্থা কৰি ল'ব মিঠাই ফলমূল আদি আপোনালোকে দিব পাৰে যিসকলে ঘৰতে ক্ষীৰ হালুৱা আদি বনাম বুলি ভাবিছে আপোনালোকে বনাব পাৰে ক্ষীৰ পুৰি হালুৱা পুৰি সবজি আপোনালোকে সকলো ধৰণৰ প্ৰসাদ মাক ভোগ হিচাপে আপোনালোকে অৰ্পণ কৰিব পাৰে তাৰ পিছত আপোনালোকে যদি ব্ৰত কৰিম বুলি ভাবিছে অকল মাছ মাংস কণী নোখোৱাকৈ আপোনালোকে তেনেকৈও এটো পালন কৰিব পাৰে 9 দিন আৰু একেবাৰে বইল খাই পেলাই আপোনালোকে এই ব্ৰতটো পালন কৰিব পাৰে আৰু যিসকলৰ শাৰীৰিক শক্তি বহুত বেছি জেলিব পৰা শক্তি তেওঁলোকে নেমু পানী বা ফলাহাৰ খাই আপোনালোকে পনীয়া বস্তু খায়ও যদি থাকো বুলি ভাবে তেতিয়াহলে আপোনালোকে এই ব্ৰতটো তেনেকৈ কৰিব পাৰে যাৰ যেনেকৈ ইচ্ছা আপোনালোকে কৰিব পাৰে কেৱল মাছ মাংস কণী নোখোৱাটো ভাল বাকি পিয়াজ লসুন খালেও ইমান একো অসুবিধা নহয় মই হেতু নিজৰ এক্সপেৰিয়েন্সৰ ফালৰ পৰা কৈছো হেতু একো অসুবিধা নহয় আপোনালোকৰ যদি পৰম্পৰাগতভাৱে যদি সেইবিলাক আপোনালোকে সৰুৰে পৰা জন্মৰ আগৰে পৰা পিতৃ মাতৃ যদি খাই আহিছে তেতিয়াহলে সেই বস্তুবিলাকে ইমান এটা আপোনালোকক ইম্পেক্ট নেপেলায় গতিকে তেনেকৈ আপোনালোকে ব্ৰতটো ৰাখিব ব্ৰতৰ বিশেষ একো নিয়ম নাই ব্ৰতৰ মেইন নিয়ম হৈছে খাদ্যটোৰ কথা মই আপোনালোকক ক'লো অখণ্ড জ্যোতি জ্বলালেও জ্বলাব পাৰে মই কোৱা প্ৰচেছ মতে আৰু নজ্বলালেও আপোনালোকে নাই অকল ব্ৰতটো আপোনালোকে কৰিব পাৰে প্ৰসাদ পানী কথাও মই ক'লো যেনেকৈ ব্যৱস্থা হয় আপোনালোকে তেনেকৈ দিব বুলি আৰু লগতে ব্ৰতৰ আটাইতকৈ একদম মানে যিটো নেকি মানিবই লাগিব নেমানিলে নহব সেই নিয়মটো হৈছে ব্ৰত কৰি থকা দিনগিটাৰ মাজত আপোনালোকে ব্ৰহ্মচৰ্য পালন কৰিব লাগিব স্ত্ৰী আৰু পুৰুষৰ সম্পৰ্ক আপোনালোকে এইখিনি সময়ত বৰ্জন কৰিব লাগিব আৰু সবতছে ডাঙৰ কথা যে আপোনালোকে সেই ভাব যদি মনত আনে স্ত্ৰী পুৰুষ সম্পৰ্কটো বহুতে বৰ্জন কৰি ল'ব কিন্তু সেই ভাব যদি আপোনালোকে মনত আনে তেতিয়াও আপোনালোকৰ ব্ৰহ্মচৰ্য খণ্ডিত হ'ব গতিকে সেই বস্তুটো ধ্যান দিব বেলেগৰ আলোচনা কৰা গালি গলজ কৰা কাৰোবাক কিবা এটা শিকাইছে আপুনি বুজাবলৈ চেষ্টা কৰিছে সেইটো বেলেগ কথা কাৰোবাৰ বিষয়ে বেয়াকৈ ভাবা বেয়াকৈ আলোচনা কৰা কাৰোবাৰ অহিত কৰা কাৰোবাৰ লগত অন্যায় কৰা বা আপোনালোকে অতি বেয়া শব্দ মুখেৰে উলিওৱা এই কামবিলাক কৰিলেও আপোনালোকৰ ব্ৰতটো নিজে নিজে খণ্ডিত হৈ যাব আপোনালোকে পূজা পাতল সব কৰি থকাৰ মানে লগতেও উপৰিও আপোনালোকৰ ব্ৰতটো খণ্ডিত হৈ যাব গতিকে মেইন নিয়ম এইখিনিহে ব্ৰত এটা উপবাস এটা কৰিলে মেইন নিয়ম এইখিনিহে বেয়া কথা সকলো ধৰণৰ বেয়া বস্তুৰ পৰা আঁতৰত থাকিব লাগে আৰু স্ত্ৰী পুৰুষ সম্পৰ্কটো আচলতে হাজবেণ্ড ওয়াইফৰ যিটো স্ত্ৰী পুৰুষ সম্পৰ্ক সেইটো বহুতে মানে নধৰে কিন্তু এটো একানে ধৰা হৈছে সেইটো বেয়া কথা নহয় ইয়াত বেয়া কথা বুলি কোৱা নাই কিন্তু আপোনালোকে যদি মন্ত্ৰ সাধনা কৰে যদি মন্ত্ৰ বা স্তোত্ৰ কিবা জপ কৰে তেতিয়াহলে আপোনালোকৰ এনাৰ্জিটো কি হ'ব ওপৰলৈ উঠিব আপোনালোকৰ এনাৰ্জিটো ওপৰলৈ উঠিব আৰু তেনেকুৱা যদি আপোনালোকে মানে যিটো সাংসাৰিক সম্পৰ্ক সেইটো যদি আপোনালোকে হেৰি কৰে তেতিয়া পালন কৰে তেতিয়াহলে কি হ'ব সেই এনাৰ্জিটো আপোনালোকৰ তললৈ গুচি যাব গতিকে যিটো আপোনালোকে কষ্ট কৰি ওপৰলৈ উঠাইছে সেই বস্তুটো যাতে খণ্ডিত নহয় তাৰ কাৰণেহে হাজবেণ্ড ওয়াইফৰ মাজতো আপোনালোকৰ ব্ৰহ্মচৰ্য পালন কৰিবলৈ কোৱা হৈছে তাত বেলেগ একো ৰিজন নাই হাজবেণ্ড ওয়াইফৰ সম্পৰ্কটো পবিত্ৰ বুলিয়ে ধৰা হয় সেইটো সদায় মনত ৰাখিব তাৰ উপৰিও আপোনালোকে ধনৰ যদি বহুত সমস্যা তেতিয়াহলে আপোনালোকক এটা মই মন্ত্ৰ দিওঁ এই মন্ত্ৰটো ৰেগুলাৰ আপোনালোকে 5 মালা যদি জপ কৰে এই 9 দিনত যদি আপোনালোকে 1000 মালা জপ কৰিব পাৰে সৰি মানে 10 মালা যদি জপ কৰিব পাৰে তেতিয়াহলেও আপোনালোকৰ বহুত বেছি ভাল হ'ব 10 মালা 11 মালা লৈকে যদি পাবকে পাৰে তেতিয়াহলে আপোনালোকৰ বহুত ভাল হ'ব কিন্তু তথাপি যদি 10 মালা 11 মালা আপোনালোকে নোৱাৰে 9 মালাও যদি আপোনালোকে জপ কৰিব নোৱাৰে তেতিয়াহলে আপোনালোকে 5 মালা জপ কৰক মানে এদিনত পাৰ ডে আপোনালোকৰ 9 মালা মানে পাৰ ডে আপোনালোকৰ 5 মালা বা পাৰ ডে আপোনালোকৰ 11 মালা এডাল মালা এক মালা মানে 108 বাৰ 108 বাৰকে 5 টাইমছ 108 বাৰকে 9 টাইমছ নহলে 108 বাৰকে 10 টাইমছ বা 11 টাইমছ আপোনালোকে কৰিব পাৰে একেবাৰে কমটো 5 বাৰ 5 মালা মানে 500 কিমান মান হ'ব ধৰক টোটেল গতিকে এই মই প্ৰচেছটো কলো এতিয়া আপোনালোকক মই মন্ত্ৰটো কম আপোনালোকৰ যদি ধনক লৈ বহুত সমস্যা হৈ আছে আপোনালোকে যদি উপযুক্ত হৈ গৈছে কষ্ট সব কৰি আছে বা কিবা এটা আপোনালোকে কামতো হাত দিলেগে কিন্তু তাৰ পৰা আপোনালোকে আয়টো জেনাৰেট কৰিবলৈ পৰা নাই ইনকামটো আপোনালোকে জেনাৰেট কৰিব পৰা নাই বা ইনকামক লৈ বা পইচাক লৈ ধনক লৈ আপোনালোকৰ নৰমালি সমস্যা ঘৰখনত বা আপোনালোকৰ জীৱনত চলি আছে
তেনেকুৱাত আপোনালোকে জপ কৰিব ওম শ্ৰী মহালক্ষ্মী প্ৰসন্না বৰদা শুভা। ওম শ্ৰী মহালক্ষ্মী প্ৰসন্না বৰদা শুভা। এই মন্ত্ৰটো আপোনালোকে প্ৰতিদিনে যদি 5 মালাও যদি জপ কৰে, 9 মালা কৰিলেতো ক'বই নালাগে, 5 মালা ডেইলি আপোনালোকে 9 দিনলৈকে কৰিব লাগে। আৰু দশমীৰ দিনা তাৰ 10% আপোনালোকে জপ মানে হৱন কৰিব লাগে, হোম কৰিব লাগে। আৰু যদিহে 10% হোম কৰিব নোৱাৰে 10% আকৌ জপ কৰি দিলেই হ'ল। ধনৰ কাৰণে আপোনালোকে এইটো মন্ত্ৰ যদি 9 দিনলৈকে তেনেকে কৰে আৰু 10 দিনৰ দিনা আপোনালোকে যিমানখিনি টোটেলত মন্ত্ৰ কৰিলে তাৰ 10% আপোনালোকে হোম যজ্ঞ কৰিব লাগে। আৰু যদিহে হোম যজ্ঞ আপোনালোকে ব্ৰাহ্মণ মাতি কৰাম বুলি ভাবে কৰিব পাৰে বা নিজেই কৰিম বুলি ভাবিলেও কৰিব পাৰে। আৰু যদি হোম যজ্ঞ কৰাটো আপোনালোকৰ কাৰণে সম্ভৱ নহয় তেতিয়াহ'লে সেই 10%টো আপোনালোকে জপ কৰিলে হ'ল, মালা জপ কৰি দিলে হ'ল। গতিকে এই প্ৰচেছটো আপোনালোকক ক'লো মন্ত্ৰটো মই ধনৰ কাৰণে। এতিয়া মই ক'ম আপোনালোকক এনেকুৱা এটা মন্ত্ৰ যিটো মন্ত্ৰ জপ কৰিলে আপোনালোকৰ মানসিক অশান্তি বা শত্ৰু বা মনটোত সিদ্ধান্ত ল'ব নোৱাৰা, মনটো বৰ ইচ্ছাত পিছাত লাগি থকা তেনেকুৱা গোটেইবিলাক সমস্যাৰ সমাধান আপোনালোকে পাব পাৰিব। সেই মন্ত্ৰটো হৈছে, মন্ত্ৰ বুলিয়ে কৈছো আৰু এতিয়া বেছিভাগে মানে মন্ত্ৰ বুলি ক'লেই বুজি পায়, কিন্তু কিছুমান হয় মন্ত্ৰ নহয় স্তোত্ৰ বা শ্লোকো হয়, সেইবিলাকো আপোনালোকে পাঠ কৰিব পাৰে। মই এনে নৰ্মেলি মন্ত্ৰ শব্দটো ইউজ কৰিছো যাতে আপোনালোকে সকলোৱে বুজি পায়। জয়ন্তী মংগলা কালী ভদ্ৰা কালী কপালিনী দুৰ্গা ক্ষমা শিৱা ধাত্ৰী স্বাহা সুধা নমস্তুতে। জয়ন্তী মংগলা কালী ভদ্ৰ কালী কপালিনী দুৰ্গা ক্ষমা শিৱা ধাত্ৰী স্বাহা সুধা নমস্তুতে। এইটো যদি আপোনালোকে মানে 108 বাৰটো একদম মিনিমাম আৰু মেক্সিমাম আপোনালোকে 9 টাইমছ মানে প্ৰত্যেক মালাতে মানে এডাল মালাত 108টা মনকা থাকে, 108 বাৰ হৈ যাব। মালাত আপোনালোকে যদি জপ কৰে তেতিয়াহ'লে 108 আপোনালোকৰ কাউণ্ট কৰিবলৈ সুবিধা হ'ব। তো তেনেকে 108কে আপোনালোকে যদি 9 বাৰ যদি কৰি দিয়ে, যিমান ডাঙৰ কেছ মামলা যিমান ডাঙৰ যি সমস্যা আপোনালোকৰ নহওক 108 বাৰকে আপোনালোকে যদি এইটো জয়ন্তী মংগলা কালীটো 108 বাৰ কৰিলে, তাৰপিছত আকৌ 108 বাৰ কৰিলে, তাৰপিছত আকৌ 108 বাৰ কৰিলে, তেনেকে যদি আপোনালোকে মিনিমাম 5 বাৰো মানে 5 মালাও যদি কৰে, 9 মালাটো বাদে দিয়ক 5 মালাও যদি কৰে প্ৰত্যেক দিনাই প্ৰতিপদাৰ পৰা একেবাৰে নৱমীলৈকে, তেতিয়াহ'লে আপোনালোকৰ যিমান মানসিক সমস্যা, মানসিকভাৱে আপোনালোকৰ কিবা ভয় সোমাই আছে, কোনোবা আপোনালোকে ঠাইলৈ যাবলৈ ভয় কৰে, কোনোবা পৰিস্থিতিক লৈ ভয় কৰে, ঘৰতে আপোনালোকে ভয় কৰে, বা যিকোনো কথাত আপোনালোকৰ বহুত বেছি টেনশ্যন হৈ আছে, ৰাজ ভয় কিবা হৈ আছে, কেছ মামলাক লৈ আপোনালোকৰ সমস্যা হৈ আছে, মাটি বাৰীক লৈ আপোনালোকৰ ভয় হৈ আছে, বা মনটোত এনি টাইমে নিগেটিভিটি আহি থাকে, কান্দি দিও লাগে, একো বস্তু ভাল নালাগে, বা ঘৰখনত কিবা নহয় কিবা বিপদ আহিয়ে থাকে আপোনাৰ পৰা, বা আপোনাৰ জীৱনত কিবা নহয় কিবা বিপদ ঘটিয়ে থাকে। আপুনি কাকো অন্যায় চকুৰে নাচায়, কিন্তু আপোনাক সকলোৱে অন্যায় চকুৰে চায়, বা আপোনাক কোনোবাই নহয় কোনোবাই এনি টাইম কিবা নহয় কিবা কৰি পেলাই আপোনালোকৰ মনটো বেয়া কৰিবলৈ চেষ্টা কৰি থাকে, মানে নিচা দেখুৱাবলৈ চেষ্টা কৰি থাকে। এনেকুৱা ধৰণৰ যিবিলাক শত্ৰুতাৰ সমস্যা, শত্ৰু মানে এনেকুৱা শত্ৰু নহয় যে আহি পেলাই মাৰি থৈ যাবহি, কিন্তু মানে কিছুমান এনেকুৱা ফিচিঙি কৰে দেখিলে হাঁহে, সেই শত্ৰুবিলাকেও বিৰাট জীৱনত আমনি কৰে, যিমানখিনি মই দেখিছোঁ। গতিকে আপোনালোকে এই যদি জয়ন্তী মংগলা কালী ভদ্ৰ কালী কপালিনী দুৰ্গা ক্ষমা শিৱা ধাত্ৰী স্বাহা সুধা নমস্তুতে, এইটো যদি আপোনালোকে কৰে নহয়, জীৱনৰ যেনেকুৱা সমস্যাই নহওক, ধনৰ কাৰণে মই এক্সট্ৰাকে ক'লো, কাৰণ ধনৰ কাৰণে আপোনালোকে লক্ষ্মীক সাধিলে বেছি ভাল। বাকী এইবিলাক যিবিলাক ভয় কেছ মামলা এনেকুৱা ধৰণৰ বিলাকৰ কাৰণে এইটো যদি আপোনালোকে কৰিব পাৰে নহয়, এইটো কৰাৰ পিছত আপোনালোকে ৰিজাল্টটো নিজে গম পাব, মই ক'ব নালাগে। আৰু কোনোবাই স্পেচিয়েলি অকল যদি মানসিক ক্লেশ, অভাৰ থিংকিং, অকল মানসিক ক্লেশৰ কাৰণে প্ৰব্লেম হৈ আছে আৰু একো বস্তুৱে নাই, আপোনালোকৰ একো প্ৰব্লেম নাই, তেতিয়াহ'লে আপোনালোকে কৃষ্ণায় বাসুদেৱায় হৰয়ে পৰমাত্মনে প্ৰণতঃ ক্লেশ নাশায় গোবিন্দায় নমো নমঃ। কৃষ্ণায় বাসুদেৱায় হৰয়ে পৰমাত্মনে প্ৰণতঃ ক্লেশ নাশায় গোবিন্দায় নমো নমঃ। এই মন্ত্ৰটো আপোনালোকে কওক। এই মন্ত্ৰটো আপোনালোকে তেনেকে 108 বাৰকে 9 বাৰ আপোনালোকে কৰক, 9 মালা কৰক বা 5 মালা কৰক। চাব যে আপোনালোকৰ যিমান ডাঙৰ মানসিক ক্লেশ, যিমান ডাঙৰ অনিদ্ৰা হওক আপোনালোকৰ জীৱনৰ পৰা দূৰ হৈ যাব। আৰু যদি আপোনালোকে এই দিনকেইটাত দুৰ্গা কবচ, হনুমান চালিচা এইবিলাকো যদি সিদ্ধি কৰিম বুলি ভাবিছে, হনুমান চালিচাখনটো স্বয়ং সিদ্ধ, নিজে সিদ্ধি হৈ আছে, কিন্তু তথাপিতো কোনোবাই যদি অকণমান এনাৰ্জাইজ আৰু কৰিম বুলি ভাবিছে, তেতিয়াহ'লে আপোনালোকে 9 বাৰ এই 9 দিনতে 9 বাৰ হনুমান চালিচা পাঠ কৰি পেলাই আপোনালোকে সিদ্ধি কৰিব পাৰে। বা দুৰ্গা কবচ, যিটো দুৰ্গা সপ্তশতীৰ যিটো প্ৰথমতে যিটো কবচ বুলি আছে, দুৰ্গা কবচ বা দেৱী কবচ বুলি, সেই দেৱী কবচটোও যদি আপোনালোকে সিদ্ধি কৰিম বুলি ভাবিছে, তেতিয়াহ'লে নিশ্চিত ৰূপে আপোনালোকে 9 বাৰ বা 5 বাৰ গোটেই দিনত যদি কৰে তেতিয়াহ'লে সিদ্ধি হৈ যাব। এবাৰো যদি আপোনালোকে কৰে নৰ্মেল সামান্য লাভ আপোনালোকে প্ৰাপ্তি কৰিব পাৰিব। আৰু এটা ধনৰ কাৰণে মই আপোনালোকক উপায় দিবলৈ বিচাৰিছোঁ, আৰু সেইটো হৈছে শ্ৰী সূক্ত।
শ্ৰী সূক্ত এনেকুৱা এটা বস্তু, এনেকুৱা এটা সূক্ত যিটোৰ দ্বাৰা আপোনালোকে মহা দৰিদ্ৰতাও নাশ কৰিব পাৰে। যিমানেই ডাঙৰ দৰিদ্ৰতা নহওক, শ্ৰী সূক্ত যদি আপোনালোকে নৰ্মেলি অকণমানি মাৰ ফটো এখনৰ, লক্ষ্মী মাৰ ফটো এখনৰ আগত অকণমান ফুল, অকণমান এটা সৰু চাকি, ধূপ আৰু সামান্য কিবা মিঠা বস্তু এটা আপোনালোকে আগবঢ়াই লৈ পেলাই যদি শ্ৰী সূক্ত যদি ৰেগুলাৰ পাঠ কৰে, আপুনি যদি এতিয়া একেবাৰে অৱস্থা বেয়াত যদি আপোনালোকে ৰৈ আছে, আপোনালোকে যদি এইটো যদি ৰেগুলাৰ কৰিব পাৰে, যদি সিমানখিনি ধৈৰ্য আছে, সিমানখিনি যদি সাহস আছে, ৰেগুলাৰ যদি কৰিব পাৰে, তেতিয়াহ'লে এই নৱৰাত্ৰিত যদি আপুনি আৰম্ভণি কৰে শ্ৰী সূক্তৰ পাঠ, ডেইলি আপোনালোকে 3 বাৰ কৰিব লাগিব। ডেইলি 3 বাৰ, ৰাতিপুৱা, দুপৰীয়া, গধূলি আৰু নহ'লে ৰাতি আপোনালোকে বহি লৈ পেলাই 12টা বজাৰ আশে-পাশে 3 বাৰ কৰিব লাগে এই নৱৰাত্ৰি টাইমত। মানে 16টা আপোনাৰ ঋচা, 16টা আপোনাৰ শ্লোক বুলি ক'ব পাৰে। সেই 16টা শ্লোক আপোনালোকে টোটেল 32 লাইন আপোনালোকে পাঠ কৰিব লাগে, 3 টাইমছ কৰিব লাগে। যিহেতু মৰ্ণিং, দুপৰীয়া আৰু গধূলিৰ সন্ধিয়া, মানে 3 সন্ধিয়া আপোনালোকে পাঠ কৰিব লাগে। আৰু 3 সন্ধিয়া যদি নোৱাৰে, তেতিয়াহ'লে ৰাতি 9টা 10টা বজাৰ পিছত 12টা বজাৰ আশে-পাশে আপোনালোকে নিশ্চিত কালত মানে পাঠ কৰিব পাৰে। আৰু শ্ৰী সূক্ত যদি আপোনালোকে পাঠ কৰিবলৈ লয় নিয়মিত, নৱৰাত্ৰিত ধৰক আপোনালোকে 3 পাঠৰ পৰা আৰম্ভণি কৰি ৰেগুলাৰ যদি আপোনালোকে সেইটো যদি কৰি যায়, তেতিয়াহ'লে আপুনি আজি যিমানে ডাঙৰ দৰিদ্ৰতাত অলক্ষ্মীৰ ভিতৰত আপোনালোকে নাথাকক কিয়, 1 বছৰ পিছত নেক্সট যিটো আপোনালোকৰ নৱৰাত্ৰি আহিব, সেই নৱৰাত্ৰিত আপুনি ক'বলৈ বাধ্য হ'ব যে শ্ৰী সূক্ত যোৱা বছৰৰ পৰা মই পাঠ কৰাৰ কাৰণে মোৰ লাইফটো, মোৰ জীৱনটো বহুতখিনি বদলি হৈছে। বাইদেৱে ঠিকে কৈছিলে, এইটো 100% কাম কৰা বস্তু, কিন্তু টাইম লাগে। মই 1 বছৰৰ কথা কৈছোঁ, এদিন, দুদিন বা 1 মাহৰ কথা মই আপোনালোকক নাই কোৱা। 1 বছৰ হোৱাৰ আগৰ পৰাই আপোনালোকে পাৰ্থক্য দেখিবলৈ আৰম্ভ কৰিব। কিন্তু আমি যদি অলপমান চিনেমা ষ্টাইলত যদি ক'বলৈ যাওঁ, তেতিয়াহ'লে আপোনালোকে এইটো বছৰত যেনিবা আপোনালোকে আৰম্ভণি কৰিলে অহা বছৰটো চাব আৰু আপোনাৰ এইটো বছৰটো চাব, 2টা বছৰৰ আপোনাৰ ডিফাৰেঞ্চটো চাব। এতিয়া শ্ৰী সূক্ত বহুতে নাজানে, শ্ৰী সূক্ত পাঠ কৰাটো বহুত ডাঙৰ কথা বুলি ভাবে। এতিয়া শ্ৰী সূক্তৰ আপোনালোকে ডাউনলোড কৰি পেলাই নিজেই ভালকৈ পঢ়ি পেলাই জোটাই পেলাই পঢ়ি আপোনালোকে পাঠ কৰা প্ৰেক্টিচ কৰিব পাৰে। শ্ৰী সূক্তৰ পাঠটো মই এবাৰ কৰিছিলোঁ নেকি, শ্ৰী সূক্তৰ পাঠ ভিডিঅ' দিছিলোঁ চাগে মই। কিন্তু শ্ৰী সূক্ত কি বস্তু আমাৰ অসমত বেছিভাগ মানুহে নাজানে। শ্ৰী সূক্ত ঋগবেদৰ পৰা ওলোৱা বুলি কৈছে, ঋগবেদত কৈছে শ্ৰী সূক্তৰ মানে হেৰিখিনি কিছু অংশ ঋগবেদত থকা বুলি কৈছে। আৰু শ্ৰী সূক্ত পাঠ কৰিলে আৰু কনকধাৰা স্তোত্ৰ পাঠ কৰিলে, এই 2টা স্তোত্ৰ যদি কম্বাইন কৰি পেলাই পাঠ কৰা হয়, তেতিয়াহ'লে সোণৰ বৰষুণ, স্বৰ্ণৰ বৰষুণ হয় বুলি বিশ্বাস কৰিছিলে, বা আগৰ যুগত স্বৰ্ণৰ বৰষুণ হৈছিলে বুলি কৈছিলে। গতিকে এতিয়া স্বৰ্ণৰ বৰষুণ ধৰক নহয়, কিন্তু ডেইলি আপোনালোকৰ যিটো ধনৰ সমস্যা, সেইটোতো আপোনালোকৰ পৰিবই পাৰিব। আৰু এই যিবিলাক স্তোত্ৰৰ কথা মই কৈ আছোঁ, পাঠৰ কথা মই কৈ আছোঁ, মন্ত্ৰৰ কথা কৈ আছোঁ, সেইবিলাক মই আপোনালোকক এনেই মূৰৰ ওপৰত জাপি দিয়া নাই। মই নিজেই কৰিছোঁ, নিজেই কৰি পেলাই মই লাভ পাইছোঁ, বহুত বেনিফিট পাইছোঁ, বেলেগক কৰোৱাইছোঁ, বেলেগে বেনিফিট পাইছে বহুতে। তাৰপিছতহে মই আপোনালোকক এই ভিডিঅ'ত এই কথাখিনি ক'বলৈ সাহস কৰিছোঁ। নিজে নকৰালৈকে, নিজে প্ৰমাণ নোচোৱালৈকে মই কোনো কাম, কোনো বস্তু মই নকৰোঁ। শ্ৰী সূক্ত আপোনালোকে ইউটিউবত যদি চাৰ্চ কৰে, গুগলত যদি চাৰ্চ কৰে, আপোনালোকে লিখিতভাৱে শ্ৰী সূক্তটো পাই যাব। আৰু আপোনালোকে সেইটো আপোনালোকে যদি প্ৰিণ্ট আউট কৰি উলিয়াই লৈ পেলাই জোটাই পঢ়ি পেলাই প্ৰেক্টিচ কৰোঁ বুলি ভাবে, প্ৰেক্টিচো কৰিব পাৰে। প্ৰথমখিনি ষ্টাৰ্টিংখিনি মই আপোনালোকক কৈ দিম। হিৰণ্য বৰণাম হৰিণীম সুবৰ্ণ ৰজত সজাম চন্দ্ৰাম হিৰণ্ময়ীম লক্ষ্মীম জাত বেদো মহাবহ তা মহাবহ জাত বেদো লক্ষ্মী মনপগামিনীম। এনেকৈ আপোনালোকৰ শ্লোকখিনি গৈ থাকিব। টান হয়, মই কোৱা নাই ইজি বুলি, প্ৰেক্টিচ কৰিলেতো একো টান নহয়। ময়োতো ব্ৰাহ্মণৰ সন্তান নহয়, হয়নে নহয়? ময়োতো ব্ৰাহ্মণ নহয়। গতিকে মই যেতিয়া প্ৰেক্টিচ কৰি মোৰ যেতিয়া জিভাৰ আগত গোটেইখিনি মুখস্থ হৈ গৈছে, মোৰ যেতিয়া প্ৰাণত সোমাই গৈছে, চকু মুদি যেতিয়া মই গাব পৰা হৈ গৈছোঁ, তেতিয়াহ'লে নিশ্চিতৰূপে আপোনালোকেও গাব পাৰিব। প্ৰেক্টিচ কৰিলে আপোনালোকৰো হৈ যাব, যেনেকৈ মোৰ হৈ গৈছে। গতিকে পৃথিৱীত একো বস্তু প্ৰেক্টিচ কৰিলে, অধ্যয়ন কৰিলে নোৱাৰা বস্তু একো নাথাকে। সেইকাৰণে মই ভাবোঁ যে শ্ৰী সূক্তৰ কথাৰ কাৰণে মই এটা এক্সট্ৰা ভিডিঅ' বনাম বুলি ভাবি আছিলোঁ। কিন্তু কিছুমান ভিডিঅ' মানে কি অকণো ভিউজ নাহেও, তেতিয়া মনটো বৰ বেয়া লাগে। ইমান কষ্ট কৰি আপুনি পুৰা এনাৰ্জি লগাই পেলাই ভিডিঅ' এটা বনাব, পিছত গৈ পেলাই একো ভিউজ নাহে। মানুহে সেই বস্তুটো গুৰুত্ব নিদিয়ে, যিটো বস্তু গুৰুত্ব দিব লাগে। শ্ৰী সূক্ত আপোনালোকে 1 বছৰ পাঠ কৰি চাওক নাই। মোৰ ইউটিউব চেনেলত আপোনালোকে মোৰ যদি ভিডিঅ'টো চাইছে, যিসকলে এতিয়া চাই আছে, বা মোৰ এইটো ভিডিঅ' যিসকলে পাইছে, পোৱাৰ পিছত যদি আপোনালোকে কোনোবাই শ্ৰী সূক্ত আৰম্ভ কৰিছে আৰু 1 বছৰ যদি কৰিছে মিনিমাম, তেতিয়াহ'লে আপোনালোকে আকৌ সেই অহা বছৰ হ'লেও মোৰ চেনেলটো বিচাৰি পেলাই আপোনালোকে কমেণ্ট দিবই দিব। সেইটো মোৰ 100% বিশ্বাস আছে। যি পাঠক বুজি পাব, যি অনুভৱ কৰিব পাৰিব, সি 100% কমেণ্ট কৰিব। হয়তো হোৱাটছআপত মেছেজ দিব,
ফোন নাম্বাৰ লৈ পেলাই নহয়তো আপোনালোকে ইউটিউবৰ তলত নহলে বা গুগলতে আপোনালোকে কমেণ্ট কৰি দিব গতিকে তেনেকুৱা বস্তু বহুত ষ্ট্ৰং বস্তু হয় শ্ৰী সূক্তটো আপোনালোকে যদি নৱৰাত্ৰিত কৰিব পাৰে বাকি একদম ইজিটো হৈছে হনুমান চালিসা আপোনালোকে কৰো বুলিলে কৰিব পাৰে কিন্তু দেৱীৰ সাধনা দেৱীৰ মন্ত্ৰ স্তোত্ৰ কৰিলে বেছি ভাল এটো সময়ত যেহেতু দেৱীৰ দিন গতিকে সকলোলৈকে আপোনালোকক দুৰ্গা পূজাৰ বা নৱৰাত্ৰিৰ মই শুভকামনা জ্ঞাপন কৰিছো এই শাৰদীয় দুৰ্গা পূজা যাতে কোনো ধৰণৰ বাধা বিঘিনি অঘটন নোহোৱাকৈ ধুনীয়াকৈ যাতে সম্পূৰ্ণ হয় আৰু আপোনালোকৰ জীৱনলৈ যাতে দেৱী মায়ে সকলো শুভ বস্তু কঢ়িয়াই আনে সুখ সমৃদ্ধি যাতে কঢ়িয়াই আনে আপোনালোকৰ জীৱনত যাতে উন্নতি দিনক দিনে বেছিকৈ বাঢ়িবলৈ ধৰে তাৰে কামনা কৰিছো আৰু কোনো ধৰণৰ অশুভ ঘটনা যাতে একেদিনত শুনিবলগীয়া নহয় তাৰে কামনাৰে মই ভিডিওটো সমাপ্তিৰ ফাললৈ লৈ গৈছো ধন্যবাদ